আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এইটো মহরমের চন্দ্র উদয় হয়েছে, গতিকে এই যে মহরমের চন্দ্র উদয় হয়েছে, মোর মাননীয় সন্মানীয় ভাই ভনীসকল, যিটো আমি জানো যে মহরমের চন্দ্র উদয় হয়েছে, কোনে উদয় করিছে? একমাত্র আল্লাহ তাবারক তাআলা উদয় করিছে। সেই কারণে আল্লাহর প্রশংসা করিছো, আলহামদুলিল্লাহ। যি নবী, যি প্রফেট, যি নবীক সৃষ্টি নকরিলে এই মহরম চন্দ্র নহলহেঁতেন, মহরম মা নহলহেঁতেন, সেই নবীর প্রতি আমি দুরূদ শরীফ পড়িছো সাল্লাল্লাহু আলাইহি সাল্লাম। তার পিছত কথা আহি আছে আশুরা রোজার ফজিলতের বর্ণনা। কারণ এই মাহত মহরম চান্দত রোজা থাকিব লাগে। এইটো রোজা ফরজ নহয়, কিন্তু বিরাট ফজিলত আছে। বিশ্বর জমিনত কিমান ভাই ভনীসকল, এই যে রমজান মাহ রোজার পিছত যিজন ব্যক্তি আশুরা রোজা থাকিব, তোর 1 বছরের সগিরা গুনাহ আল্লাহ ক্ষমা করে দিব। তার মানে ইয়াতে রোজা ভাগ ভাগ আছে। কিছুমান মানুহে রোজা মানসিক করে, আৰু কিছুমান যেনেকুৱা ৰমজান মাহত রোজাটো ফরজ। ইয়াত ফরজ রোজার কথা কোৱা হোৱা নাই, এইটো মহরমের আশুরা রোজা যেটো সেইটো কথা ইয়াত উল্লেখ করা হয়েছে। গতিকে যদি কোনো ব্যক্তি আল্লাহক বিশ্বাস করি এই আশুরা রোজা থাকে, তোর কি হব? 1 বছরের সগিরা গুনাহ মাফ করে দিব। সগিরা মানে সৰু সৰু গুণা যেটো আছে সেইটো আল্লাহ মাফ কৰি দিব। কিন্তু মনত ৰাখিব লাগিব, যিটো মানে ডাঙৰ গুণা কৰিছে, কবিৰা গুণা কৰিছে, শিৰিক গুণা কৰিছে, ডাঙৰ গুণা কৰিছে, সেইবিলাক গুণা অতি সহজে মাফ নহয়। কবিৰা গুণাৰ কাৰণে আৰু শিৰিক গুণাৰ কাৰণে ইত্যাদি মানে ডাঙৰ ডাঙৰ গুণাৰ কাৰণে আস্তাগফিৰুল্লাহ কৰিব লাগিব মোৰ বন্ধুসকল। গতিকে যিজন ব্যক্তি রোজা থাকিব, আশুরা রোজা, কোনো মানুহে 9 তারিখত থাকিব এই মহরম চন্দ্রর, কোনো মানুহে 11 তারিখত থাকিব, কোনো মানুহে 10 তারিখত থাকিব। দুটা রোজা থাকিলেও হ'ব, 3 থাকিলেও হ'ব। কিন্তু এই রোজাবিলাক ফরজ নহয়, থাকিলে নেকি আছে আৰু গুনাহ আল্লাহ মাফ কৰি দিব। 1 বছৰৰ সৰু সৰু যিবিলাক গুনাহ আছে সেইবিলাক গুনাহ মাফ হৈ যাব। মহরম মাহৰ 10 তারিখত আশুরা বলে। গতিকে মোর ভাই ভনীসকল, মহরম মাহত রোজা থাকিব লাগিব। মোর বন্ধুসকল মনত রাখিব, ইহুদিসকলে মহরমের 10 তারিখত রোজা থাকে। বিশ্বর জমিনত মই তো আগতে কৈছিলোঁ যে মই ভাৰতৰ আমিৰ হামজা, অসমৰ আমিৰ হামজা, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমিৰ হামজা, আপোনালোকে ভালদৰে জানে। গতিকে বিশ্বর যিমান মানুহ আছে, হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন, ইহুদি, নাছাৰা, যিবিলাক মানুহ আছে সকলো মানুহক মই ভাল পাইছোঁ, অন্তৰেৰে ভাল পাইছোঁ। কাৰণ এক ঈশ্বৰ কি কৰিছে, সৃষ্টি কৰিছে। গোটেইবিলাক মানুহক মই হিংসা নকৰোঁ। এই যে আমাৰ ভিডিঅ'বিলাক আপোনালোকে শুনি থাকে, কোনোবা মানুহে শ্বেয়াৰ কৰে, সাৰ্চ কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে, কিন্তু আপোনালোকে যেতিয়া ভিডিঅ'টো ভাল পাব, একেবাৰে শুনাৰ পিছত শেষত এটা ছাবস্ক্ৰাইব কৰিলে লগে লগে সেই মোবাইলত আহি যাব। আপোনালোকে চাৰ্চ কৰিব নালাগে। গতিকে মহৰমৰ 10 তাৰিখত ৰোজা থাকিব লাগে। গতিকে আমি মুছলমান আমালোকৰ আশুৰা ৰোজা থাকিব লাগিব। যদি আমি মুছলমান, আমি কি কৰিছোঁ? আমি মুছলমান, গতিকে আশুৰা ৰোজা থাকিব লাগে। 9 তাৰিখে ৰোজা থাকে আৰু 11 তাৰিখে ৰোজা থাকে, দুটা ৰোজা থাকে, সেইটো আটাইতকৈ ভাল হ'ব। কাৰণ ইমাম হোসেন ৰাদিয়াল্লাহু তাআলা আনহু কিমান কষ্ট কৰিছিলে। গোটেই দিন গোটেই ৰাতি তেওঁলোকে পানী পোৱা নাছিলে। ইমান কষ্ট কৰি কাৰবালাৰ ময়দানত গৈছিল, যুদ্ধ কৰি কৰি হাজাৰ হাজাৰ কাফৰক হত্যা কৰিছিলে, শেষ কৰিছিলে। অৱশেষত সীমা নামে এজন মানুহে কি কৰিছিলে, টকা ল'ব, টকা লালসাত পৰি এইটো কথা শুনি সেই
হোসেন ৰাদিয়াল্লাহু আনহুৰ ডিঙিটো কাঢ়িছিলে, কাটি আলাদা কৰিছিলে আৰু সেই মাথাটো লৈ ডিঙিটো লৈ সেই ওচৰলৈ গৈছিল। গতিকে বন্ধুসকল, ইমান ডাঙৰ কথা। সেই মহৰম চান্দত আমোদ ফূৰ্তি কৰিব নালাগে, ঢোল ডাঙৰা বজাব নালাগে। সেইদিনা কোৰাণ খতম কৰিব লাগে। 10জন মানুহ মিলি, 100জন মানুহ মিলি, 200জন 500জন মানুহ মিলি কি কৰিব লাগে? এটা কোৰাণ খতম কৰি মোনাজাত কৰিব লাগে। ইমাম হুছেইন শ্বহীদ হৈ গৈছে। যদি আপোনালোকৰ ঘৰত কিবা মানুহৰ মৃত্যু হয়, আপোনালোকে আমোদ কৰিব না কান্দিব? যদি আপোনালোকে ঘৰত কিবা আপোনাৰ ভাই মৰিছে, পিতা মৰিছে, ৱাইফ মৰিছে, ল'ৰা ছোৱালী মৰিছে, কি কৰিব? কান্দিব। ঠিক তেনেকৈ হোসেন ৰাদিয়াল্লাহু তাআলা যে মৃত্যু হৈছিল, তাৰ কাৰণে শোক তাপ কৰিব লাগে, কান্দিব লাগে, মোনাজাত কৰিব লাগে। নাৰী নদী বাঢ়িব নালাগে, ঢোল ডাঙৰা আমোদ ফূৰ্তি কৰিব নালাগে। গতিকে ৰ থাকিব। মই ভাৰতৰ আমিৰ হামজা কি কৰিছে মই কৈছোঁ। মই হাদিছৰ কোনৰ পৰা ৱাজ কৰি থাকোঁ। মনত ৰাখিব, যিজন ব্যক্তি আশুৰাৰ দিন নিজৰ পৰিবাৰবৰ্গক পেট ভৰাই খুৱাইব আৰু পৰিধানৰ ব্যৱস্থা কৰি দিব, আল্লাহ তেওঁক গোটেই বছৰত কি কৰিছে? খাৱাৰ আচুদা কৰি খাৱা আৰু পৰাৰ ব্যৱস্থা কৰি দিব। তাৰমানে এইটো কোৱা নাই যে গাঁৱৰ মানুহক খুৱাব লাগে, বিভিন্ন দেশৰ মানুহে খুৱাব লাগে। আগত কি কৰিব লাগিব? নিজৰ ৱাইফ, নিজৰ ল'ৰা ছোৱালী, নিজৰ পিতা মাতা, তোমাৰ পিতা তোমাৰ মা নাখাই আছে, অনাহাৰী আছে, তেওঁলোকক মহৰমৰ চান্দত 10 তাৰিখত খোৱাটো আটাইতকৈ ভাল। সেইটো কিতাপত পোৱা গৈছে। গতিকে আগতে তোমাৰ মা অনাহাৰী আছে, নাখাই আছে, তোমাৰ মাক কষ্ট দি তুমি বেলেগ মানুহক, ধনী মানুহক কিবা তেওঁলোকৰ খোৱা খাদ্য বহুতো আছে, তাও তুমি তেওঁলোক খুৱাই দিয়া। সেইটো তুমি চব নাপাবা। তোমাৰ মা, তোমাৰ পিতা মাতা, তোমাৰ ঘৈণীয়েক, তোমাৰ ল'ৰা ছোৱালী, তেওঁলোক আগত খুৱাব লাগিব। তেওঁলোকে অনাহাৰী আছে, তোমাৰ আত্মীয় স্বজন, গ্ৰাম প্ৰতিবেশী, তেওঁলোক খুৱাব লাগিব। গতিকে নিজৰ পিতা মাতা, ঘৈণীয়েক আৰু ল'ৰা ছোৱালী খুৱাব লাগিব। মই যিটো কৈছোঁ, আপোনালোকে সকলোৱে জানে মহৰম কাক কয়, কাক বোলে। গতিকে আমল কৰিব। এইখিনিকে মই বক্তব্য শেষ কৰিলোঁ। আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।